আজি গৈছিলোঁ চলাপথাৰৰ বুদ্ধ বিহাৰলৈ। এয়া চাওকচোন, এয়া হৈছে সেই বিখ্যাত বুদ্ধ বিহাৰটো য'ত শাসন বংশ মহাথিৰ অৰ্থাৎ বুদ্ধ ধৰ্মগুৰুজনা আছিলে। আজি আমি বুদ্ধ বিহাৰটোত চালোঁ ভিতৰখিনি। খুব সুন্দৰকৈ ৰাখিছে সকলোবিলাক, তেখেতৰ স্মৃতি আৰু তেওঁলোকৰ ধৰ্মীয় উপাসনাৰ স্থানবিলাক খুব সুন্দৰকৈ থৈছে। ইয়াৰ ভিতৰতে তেওঁলোকে উপাসনা কৰে আৰু খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। এইফালে বস্তুবিলাক ধুনীয়াকৈ থৈ দিছে তেওঁলোকে, আৰু এয়া সন্মুখত তেখেতৰ ফটো ৰখা হৈছে। এইফালে আছিলে তেওঁলোকৰ পুথিভঁৰালটো, য'ত অসমীয়া ভাষাৰ বিভিন্ন পুথিৰ লগতে বিভিন্ন ধৰণৰ পুথি ৰখা হৈছে। আৰু ইয়াত এইটো হৈছে মেডিটেশ্যন ৰুম। ইয়াত খুব ধুনীয়াকৈ মেডিটেশ্যন কৰিব পৰা যায়। আৰু এইফালৰ পৰা বাহিৰৰ ফালৰ পৰা যে আমি চাওঁ, এইফালৰ পৰা গৌতম বুদ্ধৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ৰ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন সময়ৰ মুহূৰ্তৰ প্ৰতিমূৰ্তিসমূহ সজাই ৰখা হৈছে। আৰু লগতে শাসন বংশ মহাথিৰ এটা জীৱন্ত প্ৰতিমূৰ্তি তাতে সজোৱা হৈছে। খুব ধুনীয়া পৰিৱেশ। যদি আহে ইয়ালৈ, আপোনালোকে সকলোৱে ভালকৈ চাব পাৰিব এইখিনি। এয়া আজিৰ ভিউটো চাওকচোন।